Hello students, মই পূজা তালুকদাৰ আবিদ শিক্ষা অন্য এটি ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি পঢ়িম দশম শ্ৰেণীৰ অসমীয়া বৈচিত্ৰ্যময় অসমৰ হাজংসকলৰ বিষয়ে। ঠিক আছে? গতিকে আজি আমি কোনটো জনগোষ্ঠীৰ বিষয়ে পঢ়িম? হাজংসকলৰ বিষয়ে পঢ়িম আৰু এই হাজংসকলৰ যি বিষয় দিয়া আছে সেয়া ক'ৰ পৰা লোৱা হৈছে? হাজং সাহিত্য সভাৰ পৰা লোৱা হৈছে গোটেইখিনি ইনফৰমেশ্যন। গতিকে তোমালোকে তাৰ আগতে কি কৰিব লাগিব? নিশ্চয় তোমালোকে নিজৰ নিজৰ পাঠ্যপুথিসমূহ কি কৰিব লাগিব? মেলি ল'ব লাগিব। কাৰণ আমি প্ৰত্যেকটো বস্তু কি কৰোঁ? লাইন বাই লাইন পঢ়োঁ আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ আমি কি কৰি লওঁ? আণ্ডাৰলাইন কৰি লওঁ। ইম্পৰ্টেণ্ট যিখিনি বস্তু আছে। গতিকে তোমালোকে কিতাপসমূহ মেলি লোৱা আৰু আজি পাঠটো আৰম্ভ কৰোঁ। গতিকে এটা বস্তু সদায় মনত ৰাখিব লাগে যে আমি যেতিয়া এটা জাতিৰ বা এটা জনগোষ্ঠীৰ বিষয়ে পঢ়োঁ সদায় কি জানিব লাগিব? তেওঁলোকৰ সাজপাৰ। গতিকে ইয়াতে মই হাজংসকলৰ সাজপাৰ দি দিছোঁ যাতে তোমালোকে দেখাৰ লগে লগে গম পোৱা এয়া হাজংসকল। ঠিক আছে? কাৰণ প্ৰত্যেকটো জাতিয়ে হওক বা গোষ্ঠীয়ে হওক তেওঁলোকৰ পৰিচয় সদায় ক'ত থাকে? নিজৰ সাজপাৰযোৰত। গতিকে এয়া হৈছে হাজংসকলৰ সাজপাৰ। হাজংসকল অসমৰ ভৈয়ামৰ এটি কি বুলি কৈছে? জনজাতীয় জনগোষ্ঠী ভৈয়ামসকলৰ। ঠিক আছে? ভৈয়ামৰ হয়, পাহাৰুৱা নহয়, ভৈয়ামৰ হয়। তেওঁলোক প্ৰধানতঃ হিন্দু ধৰ্মাৱলম্বী। তেওঁলোক কি হয়? হিন্দু ধৰ্মৰ হয়। তেওঁলোক ঘাইকৈ গোৱালপাৰা, ধুবুৰী জিলাৰ দক্ষিণ শালমৰা, মানকাছাৰ মহকুমাত বসবাস কৰে আৰু এইসমূহ ঠাইত কি হয়? হাজংসকল বসবাস কৰে। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যান্য প্ৰায়বোৰ জিলাৰে বিভিন্ন অঞ্চলতো কি হয়? তেওঁলোক সিঁচৰিত হৈ আছে। এইখিনি ঠাইৰ বাহিৰেও ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যান্য যি প্ৰায়বোৰ জিলাতে কি আছে? তেওঁলোক সিঁচৰিত হৈ আছে। মেঘালয়ৰ পশ্চিম আৰু দক্ষিণ গাৰো পাহাৰ জিলা আৰু খাচীয়া পাহাৰ জিলাৰ উপৰিও অৰুণাচল, পশ্চিমবংগৰ কোচবিহাৰ আৰু বাংলাদেশ পাৰ্বত্য সমভূমি অঞ্চলতো কি আছে? বুজন সংখ্যক হাজং মানুহ বসবাস কৰি আছে। অকল অসমতেই নহয়, বাংলাদেশ, কোচবিহাৰ, অৰুণাচল, তাৰপিছত কি কৈছে? খাচীয়া পাহাৰ, মেঘালয়ৰ খাচীয়া পাহাৰ এইসমূহ ঠাইতো কি আছে? হাজং লোকসকল আছে। ঠিক আছে? ভাৰতৰ সংবিধানৰ 1950 চনত আইন অনুসৰি হাজংসকল অবিভক্ত অসমৰ পাৰ্বত্য স্বায়ত্ত শাসিত জিলাবোৰতহে অনুসূচিত জনজাতি হিচাপে কি হৈছিলে? স্বীকৃতি পাইছিলে। কাৰণ সেইখিনি সময়ত কি হৈ আছিলে? অসমখন অবিভক্ত আছিলে। কাৰণ মেঘালয়ো কি আছিলে? অসমৰ লগতে একেলগে আছিলে। সেইকাৰণে অবিভক্ত অসম বুলি কৈছে। আৰু তেতিয়া কি হৈছিলে? পাৰ্বত্য স্বায়ত্ত শাসিত জিলাবোৰতহে কি হৈছে? অনুসূচিত জনজাতি হিচাপে পৰিচয় পাইছিলে। পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানৰ সংশোধিত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নিৰ্দেশ সংশোধিত আইন 2002 এইখন এখন আইন হয়, মনত ৰাখিবা। ঠিক আছে? কিন্তু সংশোধিত হয়। ঠিক আছে? সংশোধিত মানে এই আইনখন আগতেও ওলাইছিলে কিন্তু এইখনক কি কৰিছে? অকণমান মডিফাই কৰিছে। ঠিক আছে? গতিকে 2002 কি কৰিছে? অনুসৰি অসমৰ ভৈয়ামৰ জিলাবোৰত বসবাস কৰা হাজংসকলে ভৈয়ামৰ অনুসূচিত জনজাতি হিচাপে কি পাইছিলে? স্বীকৃতি লাভ কৰিছিলে। ঠিক আছে? কেতিয়া স্বীকৃতি লাভ কৰিলে? 2002 চনৰ যি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নিৰ্দেশ আইন আছে 2002 তেতিয়া তেওঁলোকে কি পাইছিলে? সেইখনৰ অনুসৰিহে হাজংসকলে ভৈয়ামৰ অনুসূচিত জাতি হিচাপে কি পাইছে? স্বীকৃতি পাইছিলে। নৃতাত্ত্বিকসকলৰ মতে হাজংসকল ইণ্ডো-মংগোলীয় জনগোষ্ঠীৰ। ঠিক আছে? তেওঁলোক কি জনগোষ্ঠীৰ? ইণ্ডো-মংগোলীয়। কথিত আছে যে হাজংসকল তিব্বতৰ পৰা আহি কোচবিহাৰৰ উত্তৰৰ ভূটান সীমান্তৰ কি নামৰ ঠাইত আছিলে? হাজং নামৰ অঞ্চলত কেইবা শতিকা জুৰি বসবাস কৰি আছিল। কোনো মতে হাজংসকল তিব্বতৰ পৰা প্ৰথমতে ক'ত আহিছিলে? কামৰূপ জিলাৰ হাজো অঞ্চলত থিতাপি লৈছিল বুলি জনা যায়। পিছলৈ এওঁলোক ক্ৰমান্বয়ে গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ গৈ দক্ষিণ পাৰলৈ আহে আৰু লক্ষীপুৰৰ ওচৰৰ শুৱাৰকোনাৰ পৰা দক্ষিণলৈ ধুবুৰী জিলাৰ মানকাছাৰ, শালমৰা পাৰ্বত্য সমভূমি আৰু বাংলাদেশৰ ময়মনসিং জিলাৰ উত্তৰৰ শৈলপদীয় অঞ্চলত বিয়পি পৰে আৰু এইসমূহ ঠাইত কি আছিলে? তেওঁলোক আছিল বুলি কি কৰা হয়? বিশ্বাস কৰা হয়। ঠিক আছে? আনহাতে পূবলৈ পশ্চিম খাচীয়া পাহাৰৰ নামনি অঞ্চলকে ধৰি শ্ৰীহট্ট জিলালৈ বিস্তৃত হয়। পুৰণি অসমৰ এক নিৰ্দিষ্ট ভৌগোলিক সীমাৰেখাৰ মাজত হাজংসকল বহু শতিকা ধৰি কি কৰি আছিলে? বসবাস কৰি আছিলে। গতিকে অসমৰ এক নিৰ্দিষ্ট ভৌগোলিক যি সীমাৰেখা আছিলে তাৰে মাজত কি আছিলে? হাজংসকল বহু সময় ধৰি বসবাস কৰিছিলে। এই ভূখণ্ডৰ চাৰিসীমা আছিলে উত্তৰত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ওচৰৰ শুৱাৰকোনা,
পূবত শ্ৰীহট্ট বা চিলেট জিলাৰ জামকোনা, দক্ষিণত ময়মনসিংহ জিলাৰ জংকোনা আৰু পশ্চিমত মানকাছাৰৰ ওচৰৰ মৰকোনা নামৰ 4খন হাজং গাঁও আৰু এইকেইখন আছিলে কি হাজং গাঁও আছিলে ঠিক আছে 19 শতিকাৰ শেষ ভাগলৈকে হাজংসকল উক্ত অঞ্চলৰ ভিতৰতে কি লৈছিলে থিতাপি লৈছিলে পৰৱৰ্তী কালত ৰাজনৈতিক অৰ্থনৈতিক আদি বিভিন্ন কাৰণত এই জনগোষ্ঠীয়ে উক্ত অঞ্চলৰ পৰা কি কৰিব লগা হ'ল অন্যান্য অঞ্চললৈ সিঁচৰিত হৈ পৰে গতিকে এই সমূহ ঠাই কি কৰিব লাগিব মনত ৰাখিব লাগিব যে তেওঁলোক ক'ত ক'ত আছিলে বিশেষকৈ ইখিনিৰ পৰা এইখিনিলৈকে ঠিক আছে এই যি চাৰিসীমা দিছিলে এই চাৰিসীমাৰ ভিতৰত যি সমূহ ঠাই পৰিছিলে তেওঁলোক কি আছে তেওঁলোকৰ গাঁও বুলি কৈছে ঠিক আছে আনহাতে স্বাধীনতাৰ পিছত পূৰ্ব পাকিস্তানৰ পৰা বৰ্তমান বাংলাদেশক প্ৰথমতে কি বুলি কোৱা হৈছিল পূৰ্ব পাকিস্তান বুলি কোৱা হৈছিল পৰা 1964 খ্ৰীষ্টাব্দত বঙালী হিন্দু গাৰো কোচ দালু বানাই আদিৰ লগতে গাৰো পাহাৰৰ সীমান্ত ময়মনসিংহ জিলাৰ উত্তৰাঞ্চলৰ হাজংসকল ভগনীয়া হৈ অসমলৈ শৰণাৰ্থী হিচাপে আহে আৰু কি আছিল যে যি স্বাধীনতাৰ পিছত যি পূৰ্ব পাকিস্তান মানে বাংলাদেশৰ কথা কৈছে 1964 খ্ৰীষ্টাব্দত বঙালী হিন্দু গাৰো কোচ দালু বানাই আদিবোৰ কি হয় গাৰো পাহাৰৰ সীমান্ত ময়মনসিংহ জিলাৰ উত্তৰাঞ্চলৰ যিসকল হাজং আছে সেইবোৰ ভগনীয়া মানে ভাঙি পিনে কি হয় অসমলৈ কি হৈ আহে শৰণাৰ্থী হিচাপে আহে ঠিক আছে এই শৰণাৰ্থীসকল অসমৰ বিভিন্ন অঞ্চলত চৰকাৰৰ দ্বাৰা পুনৰ সংস্থাপিত হৈ বসবাস কৰি আছে হাজংসকল বৰ্তমান অসমৰ গোৱালপাৰা ধুবুৰী কামৰূপ বাক্সা উদালগুৰি চিৰাং দৰং লখিমপুৰ ধেমাজি নগাঁও আদি জিলাৰ অত্যন্ত তাকৰীয়া সংখ্যকভাৱে কি হৈ আছে সিঁচৰিত হৈ বসবাস কৰি আছে আৰু তেওঁলোক কি আছিলে বহুতখিনি ঠাইত আছিলে ঘূৰি আহি যেতিয়া অসমত পালে শৰণাৰ্থী হিচাপে মানে শৰণাৰ্থী কোনবোৰ যেতিয়া আমাৰ যেনেকৈ অসমত ধৰিলে বানপানী হ'লে কি কৰে মানুহবোৰক এটা নিৰ্দিষ্ট ঠাইত গৈ পিনে থাকিব দিয়ে কেইদিনমানৰ কাৰণে যেতিয়ালৈকে বানপানী কমি নাযায় গতিকে সেয়া হৈছে শৰণাৰ্থী আৰু তেওঁলোকো সেনেকৈ দুৰ্ভগীয়া হৈ শৰণাৰ্থী হিচাপে আহিছিলে কিন্তু অসম চৰকাৰে কি কৰিলে তেওঁলোকক বিভিন্ন জেগাত কি কৰিলে সংস্থাপিত কৰিলে আৰু এতিয়াও বৰ্তমান এইকেইখন জেগাত কি হৈ আছে অত্যন্ত মানে কম সংখ্যক হিচাপেও সিঁচৰিত হৈ আছে তাৰপিছত আছে নামকৰণ তেওঁলোকৰ হাজং নামটো কেনেকৈ হ'ল হাজং নামৰ আতিগুৰি সম্পৰ্কত বিভিন্নজনৰ বিভিন্ন মত মানে এটাই কাৰণ নাই বহুতটা কাৰণ আছে বুলি কৈছে জনশ্ৰুতি অনুসৰি হাজংসকল এসময়ত হাজং নামৰ ভূখণ্ডৰ পৰা প্ৰব্ৰজিত হৈ অহাৰ কাৰণে এই জনগোষ্ঠীৰ নাম কি বুলি কৈছে হাজং বুলি কৈছে গতিকে ফাৰ্ষ্ট পইণ্টটো কি কৈছে যে এসময়ত তেওঁলোক কি আছিলে হাজং নামৰ ভূখণ্ডৰ পৰা আহিছিলে আৰু যাৰ বাবে তেওঁলোকক কি বুলি কোৱা হয় হাজং বুলি কোৱা হয় এটো আছে ফাৰ্ষ্ট পইণ্ট সেকেন্ডটো কি কৈছে দ্বিতীয়তে তেওঁলোক পূৰ্বপুৰুষজনৰ নাম আছিল তেওঁলোকৰ পূৰ্বপুৰুষজনৰ নাম কি আছিল হাজ আৰু এই হাজৰ জন বা বংশৰ লোক হিচাপে জনগোষ্ঠীটোৰ নাম কি হোৱা বুলি কৈছে হাজং বুলি কোৱা হৈছে প্ৰথমটো আছিল যে তেওঁলোক কি হৈছে হাজং নামৰ ভূখণ্ডৰ পৰা আহিছে হেবাবে হাজং হল সেকেন্ড আছিল যে তেওঁলোকৰ পূৰ্বপুৰুষজনৰ নাম আছিল হাজ আৰু সেই কাৰণে তেওঁলোকৰ নামটো হাজং হল সেই বংশৰ পৰা অহা বাবে আৰু থাৰ্ড পইণ্টটো কি দিছে থাৰ্ড পইণ্টটো দিছে তৃতীয় মত অনুসৰি হাজং শব্দটো প্ৰতিবেশী গাৰোসকলে দিয়া নাম গতিকে প্ৰতিবেশী গাৰোসকলে দিয়া নাম বুলি কৈছে এই জনগোষ্ঠীৰ মূল জীৱিকা কি হয় কৃষি হাজংসকল সমতল ভূমিবোৰত বুকা পানীৰে লুতুৰি পুতুৰি হৈ কঠোৰ পৰিশ্ৰমেৰে হাল বাই খেতি কৰি আহিছিল সমতল ভূমিৰ দ মাটিৰ সৈতে উত্তৰপুতভাৱে জড়িত হৈ থকা দেখি গাৰোসকলে কি কৰিছিল এই জনগোষ্ঠীক হাজং নামাকৰণ দিছিল প্ৰশ্ন এটা আহিব পাৰে যে গাৰোসকলে হাজংসকলক কিয় এই নাম দিছিল তেতিয়া এইখিনি বস্তু লিখিব লাগিব যে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি মানে পানীত লুতুৰি পুতুৰি হৈ কঠোৰ পৰিশ্ৰম কৰি হাল বাই খেতি কৰিছিল আৰু সেইভাবে কি কৰিছিল সমতল ভূমিৰ দ মাটিৰ সৈতে উত্তৰপুতভাৱে জড়িত হৈ থকা দেখি গাৰোসকলে এওঁলোকক কি বুলি কৈছিল হাজং বুলি কৈছিল গাৰো ভাষাত হা আৰু জং শব্দৰ অৰ্থ হল ক্ৰমে মাটি আৰু পোক এনেদৰে হাজং শব্দৰ উদ্ভৱ হোৱা বুলি জনা যায় গতিকে ইয়াতে কিমানটা প্ৰশ্ন আছে দেখিলে প্ৰথমতে সুধিব পাৰে যে হাজং নামৰ উৎপত্তিটো কিয় হল তেতিয়া তিনটা কাৰণ পালো তাৰ পিছত হয়তো সুধিব পাৰে যে গাৰোসকলে হাজংসকলক কিয় নামটো দিছিল ঠিক আছে বা গাৰোসকলৰ যে হাজং নামটো দিছিল তাৰে অৰ্থটো কি ঠিক আছে এনেকৈ প্ৰশ্নবোৰ আহিব পাৰে তাৰ পিছত আছে সামাজিক ভাগ হাজংসকল পূৰ্বতে সামাজিক ৰূপত 6টা শ্ৰেণীত বিভক্ত আছিল যেনে হাৰাং পাহাৰীয়া ভজালু পাহাৰীয়া মানিক পাহাৰীয়া টেপৰ পাহাৰীয়া সাতদল পাহাৰীয়া আৰু মানজি পাহাৰীয়া
পিছে বৰ্তমান জনগোষ্ঠীটোৰ মাজত এই শ্ৰেণীবোৰ পোৱা নাযায় গতিকে প্ৰথমতে 6টা শ্ৰেণীত বিভক্ত হৈ আছিল কিন্তু বৰ্তমান এই শ্ৰেণীবোৰ নাপাওঁ হাজংসকল বৃহৎ আঞ্চলিক গোট হিচাপে কেইটা ভাগত ভাগ হৈ আছে 5টা ভাগত এইবোৰ হ'ল 10 কাহানিয়া সুসঙি মছ পাহাৰীয়া কৰাইবাৰীয়া আৰু 12 হাজাৰী ঠিক আছে গতিকে সাম্প্ৰতিক এই ভাগ কেইটায়ো নিবিড় যোগাযোগ আৰু সংমিশ্ৰণৰ ফলত প্ৰতিটো সামাজিক গোটৰ স্বকীয় বৈশিষ্ট্যসমূহ একীভূত হৈ একক সামাজিক বৈশিষ্ট্যগত পৰিণতলৈ হ'ব ধৰিছে মানে এতিয়া 5টা ভাগত ভাগ কৰিছে যদিও বৰ্তমান সময়ৰ গতিত এই গোটেইবোৰ কি হৈ আছে এটাই হৈ যাবলৈ ধৰি আছে ঠিক আছে ভাগ হৈ থকা নাই আৰু সব একেই আৰু ঠিক আছে তাৰপিছত আছে সামাজিক বান্ধোন হাজংসকল পৰম্পৰাগতভাৱে 3টা সমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে গতিকে তেওঁলোকৰ কি আছে 3টা সামাজিক বান্ধোন আছে যিয়ে তেওঁলোকক একেলগে কি কৰি আছে বান্ধি ৰাখিছে কি প্ৰথমটো হৈছে গাঁও জ্ঞাতি সেকেন্ডটো হৈছে পাঁচ জ্ঞাতি আৰু জুৱাৰ বা চাকলা সমাজৰ যিকোনো ধৰণৰ দণ্ড খৰিয়াল প্ৰথমতে গাঁও জ্ঞাতিৰ মুৰব্বীয়ে কি কৰে মীমাংসা কৰে মানে যিকোনো কাজিয়া হওক যিকোনো যদি কিবা মীমাংসা কৰিব লাগে তেনেহলে প্ৰথমতে কি কৰে গাঁও জ্ঞাতিৰ মুৰব্বীজনে কি কৰে মীমাংসা কৰে গয়াৰ কোনো বিষয় সেইজন মুৰব্বীয়ে যদি মীমাংসা কৰিব নোৱাৰে তেনেহলে কি কৰে নেক্সট কোন আছিলে পাঁচ জ্ঞাতিৰ মুৰব্বীসকলে মেলপাতি সমাধান কৰে সমাজৰ কোনো জটিল সামাজিক সমস্যা হলে জুৱাৰ বা চাকলাৰ মুৰব্বীসকলে মেলপাতি সমাধান কৰে গতিকে কি কলে গম পাইছা যে সমাজৰ যদি কিবা দণ্ড খৰিয়াল হয় কাজিয়া পেচাল হয় তেতিয়া প্ৰথমতে কোনে চাই গাঁও জ্ঞাতিয়ে চাই গাঁও জ্ঞাতিৰ মুৰব্বীজনে যদি তেওঁ সমাধান কৰিব নোৱাৰে তেনেহলে পাঁচ জ্ঞাতিৰ মুৰব্বীসকলে কি কৰে আলোচনা কৰি সমাধান কৰে আৰু যে জুৱাৰ বা চাকলা আছে তেওঁলোকে কি কৰে যে সমাজত যদি কিবা সমস্যা হৈছে হাই কাজিয়াৰ বাহিৰত ধৰি ৰাস্তাৰ সমস্যা পানীৰ সমস্যা খৰদুৱাৰৰ সমস্যা এইবোৰ কোনে ঠিক কৰে জুৱাৰ বা চাকলাসকল আৰু এনেদৰে কি কৰিছে গোটেই সমাজখনক এটা গোটত বান্ধি ৰাখিছে এই 3টা বস্তু ঠিক আছে নেক্সট আছে ঘৰবাৰী হাজংসকলৰ ঘৰবাৰী মুকলিমূৰীয়া সাধাৰণতে খেতি পথাৰৰ পৰা কিছু দূৰত সমতলৰ কিছু ওখ ঠাইত ঘৰ সজায় মাজত এখন চোতাল ৰাখি চাৰিওকাষে ঘৰবোৰ কি কৰে সজায় গতিকে তেওঁলোক খেতি পথাৰৰ ওচৰতে আছিলে যেটো তেওঁলোকৰ প্ৰধান কি আছিলে খেতিয়ে আছিলে কৃষিজীৱী গতিকে তেওঁলোকে কি কৰিছিলে মাজত এখন চোতাল ৰাখি পিনে চাৰিওফালে ঘৰবোৰ কি কৰে সাজে আদৰ্শ গৃহস্থৰ ঘৰ হাউলি ঘৰবাৰী এনে ধৰণৰ তেওঁলোকে কি বুলি কয় ঘৰ হাউলি বুলি কয় ঠিক আছে এটা মাইজৈ ঘৰ মানে বৰ ঘৰ ডাঙৰ ঘৰ এটা চাং ঘৰ মানে ভঁৰাল য'ত ধানবোৰ ৰখা হয় এটা আখল মানে কি কৈছে ৰান্ধনী ঘৰ য'ত ভাত ৰান্ধে এটা গুলি ঘৰ যাক কি বুলি কয় গোহালি বুলি কয় য'ত গৰুবোৰ ৰখা হয় আৰু আগ চোতালত এখন কাছৰি ঘৰ গতিকে কি ঘৰ তেওঁলোকে ৰাখে মনত ৰাখিবা লগতে এই ঘৰবোৰৰ যি আধুনিক নাম বা যিখিনি আমি বুজি পোৱা নামবোৰ আছে সেইবোৰো মনত ৰাখিবা কাছৰি ঘৰ বাটচৰা ঘৰ বুলি ক'ব পাৰি যদিও আচলতে হাজংসকলৰ ই ডেকাচাং গতিকে কাছৰি ঘৰক কি বুলি কয় বাটচৰা ঘৰ বুলি কয় গাঁৱত গলে গাঁৱত থাকে বাটচৰা ঘৰ মানে পদুলিত বা ৰাস্তাৰ ওচৰতে ঘৰৰ মানে মেইন ঘৰটো থাকে তাৰ লগতে এটা বাটচৰা ঘৰ থাকে মানে ৰাস্তাৰ ওচৰতে এটা ঘৰ থাকে আৰু হেতুক কয় বাটচৰা ঘৰ যদিও কয় কিন্তু আচলতে হাজংসকলৰ ই কি বুলি কৈছে ডেকাচাং য'ত ডেকাসকলে কি কৰে এসময়ত গাঁৱৰ মুৰব্বী আৰু প্ৰতিপত্তিশাল ব্যক্তিৰ ঘৰ হাউলিতে কাছৰি ঘৰ আছিলে ঠিক আছে কাছৰি ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলে কি কৰিছিলে নিশা শুইছিলে গাঁৱলৈ পুৰুষ আলহী অতিথি আহিলেও এই কাছৰি ঘৰতে ৰাতি থাকিবলৈ দিয়া হয় গৃহস্থৰ চোতালৰ পূব অংশত গৃহদেৱতা বেইছ বা বাস্তু আৰু কানিদেউ পদ্মাদেৱীৰ থান থাকে বৈষ্ণৱপন্থী হাজং গৃহস্থৰ চোতালত হৰিহৰ আৰু তুলসীৰ থান থাকে গতিকে কি কৈছে যে ই ডেকাচাং আছিল ডেকাচাং মানে ডেকাসকলে যি বহে আমাৰ গাঁৱত তোমালোকে হয়তো দেখিছা গাঁৱত গলে যে চাং থাকে এটা জাগাত য'ত গছৰ তলত হওক য'ত মানে ল'ৰাবোৰে বা ছোৱালীবোৰে বা সকলো মানুহে লগ হৈ কি কৰে আড্ডা দিয়ে এনেকুৱা টাইপৰ ঠিক আছে গতিকে কি কৈছে যে গাঁৱৰ যিসকল মুৰব্বী বা যিসকল ধনী লোক তেওঁলোকৰ কি ঘৰ থাকে কাছৰি ঘৰ য'ত আলহীসমূহ আহিলে থাকে বা যিসকল কি হয় অবিবাহিত ডেকা তেওঁলোকে কি কৰে নিশা শুইছিলে ঠিক আছে আৰু তেওঁলোকৰ পূব অংশত কি থাকে গৃহদেৱতা বেইছ বা বাস্তু আৰু কানিদেউ পদ্মাদেৱীৰ থান থাকে লগতে কি থাকে বৈষ্ণৱপন্থী হাজং গৃহস্থৰ চোতালত হৰিহৰ আৰু তুলসীৰ থান থাকে
হাজং তিৰোতাসকল পাকৈত কি আছিলে দাৱনী ৰোৱনী মাছুৱৈ আৰু কৰ্মঠ গৃহিণী আছিলে ঠিক আছে তেওঁলোকে পিন্ধা ৰং বিৰঙৰ কাৰুকাৰ্য খচিত কাপোৰখিনি হৈছে কি বুলি কোৱা হয় ৰাঙা পাটিন বুলি কোৱা হয় দেখিছা তেওঁলোকে যি ৰং বিৰঙৰ যি কাপোৰ পিন্ধে সেইখিনি কি বুলি কোৱা হয় ৰাঙা পাটিন তেওঁলোকৰ পৰম্পৰাগত কাপোৰ বোৱা পদ্ধতি বা যন্ত্ৰৰ নাম হ'ল বানা তেওঁলোকে য'ত কাপোৰ বুৱে এটো হৈছে বানা য'ত তেওঁলোকে কি কৰে কাপোৰ বুৱে আমাৰ যেনেকুৱা শাল আছে আমি শালত বুৱে আমাৰ শালত বু গতিকে তেওঁলোকে কিহত বুৱে এই যন্ত্ৰটো কি বুলি কোৱা হয় বানা বুলি কোৱা হয় বানা হল পৰম্পৰাগতভাৱে তৈয়াৰ কৰা বাঁহৰ তাঁত হাজং শিপিনী এজনীয়ে নিজৰ কাৰণে ৰঙা নীলা সেউজীয়া বেঙুনীয়া কলা আদি সানমিহলি ৰঙেৰে আকৰ্ষণীয় ৰূপত ৰাঙা পাটিন বোৱাৰ উপৰিও পুৰুষৰ বাবে কি কৰে ভেজা কাপোৰ চুটি চুৰিয়া এখন দেখিছাই চুটি চুৰিয়া ফুলা আগৰুণ পাছৰা ফুলা কানপেচ আদি বয় সামাজিক উৎসৱ অনুষ্ঠানত পুৰুষৰ সমানে গাভৰু আইব্ৰক আয়তি আৰু বৰবিধাৰ বিশেষ ভূমিকা আছে মাৰ পূজাৰ মাৰৈ পূজা উজনি বা বান উঠা দেওধনী কাতি পূজা গোপনী গুহেন আদি নৃত্য গীতত হাজং নাৰীৰ ভূমিকা কি বুলি কৈছে উল্লেখযোগ্য বুলি কৈছে তেওঁলোকে পূৰ্বৰ পৰা ব্যৱহাৰ কৰা দুই এপদ অলংকাৰ হ'ল বাহুত কাটাবাজু ভৰিত বাগ গুঞ্জৰি ঠেংপতা কাণত কৰম ফুল নাকত নলস নাকফুল ডিঙিত চিকিচৰা হাৰমালা হাচলি হাতত বয়লা হাকা শংখ আঙুলিত আঙঠি হাজং পুৰুষৰ সাজপাৰ অতি কি হয় আঙঠি হাজং তাৰপিছত কি কৈছে যে হাজং পুৰুষৰ সাজপাৰ কি হয় অতি সাধাৰণ হয় আৰু এই সমূহ হৈছে তেওঁলোকৰ কি আ অলংকাৰ ইয়াতে তোমালোকে দেখিছা ফটোখনত ইয়াতে এয়া হৈছে আ অলংকাৰ ঠিক আছে হাজংসকলৰ আ অলংকাৰ তেওঁলোকে যি পিন্ধে মহিলাসকলে আৰু পুৰুষসকলৰ সাজপাৰ কি বুলি কৈছে অতি সাধাৰণ বুলি কৈছে তেওঁলোকে পুনমাৰি কঁকালত পিন্ধা আঠুমৰীয়া চুৰিয়াখনৰ নাম কি বুলি কৈছে ভেজা নিংটি ই বগা নীলা অথবা পখৰা ৰঙৰ হয় তেওঁলোকে গাত বুক চলি চুলা আৰু জাৰৰ দিনত ডিঙিত ফুলৈ কানপেচ মাফলাৰ আৰু আউলান চাদৰ মিৰিয়াই লয় এইবোৰ মনত ৰাখিবা এইবোৰ হৈছে তেওঁলোকৰ সাজপাৰ তেওঁলোকে কি পৰিধান কৰে গোটেইবোৰ বস্তু কি কৰিব লাগিব মনত ৰাখিব লাগিব হাজংসকলৰ জন্ম বিবাহ আৰু মৃত্যুৰ সৈতে জড়িত বিভিন্ন আচাৰ অনুষ্ঠান প্ৰচলিত হৈ আহিছে হাজং সমাজত চাৰি প্ৰকাৰত কি হয় বিবাহ সম্পন্ন হয় চাৰি প্ৰকাৰৰ বিবাহ আছে প্ৰথমটো হ'ল সামাজিক বিয়া য'ত কি কৰা হয় চাইমেলি কৰা বিয়া মানে চাই পিনে বিয়া দিয়াটো ঠিক আছে তাৰ পিছত আছে দাই পৰা বা ঠেং পাংৰাণী মানে বাধ্যত পৰি ছোৱালীক স্ত্ৰী হিচাপে গ্ৰহণ কৰা মানে ইচ্ছা অনিচ্ছাৰ সত্ত্বেও ল'ৰাজনৰ অনিচ্ছাৰ সত্ত্বেও কি কৰিব লাগে বিবাহ হোৱাটোকে কি বুলি কোৱা হয় দাইপাৰা বা ঠেং পাংৰাণী তাৰ পিছত আছে মনামনি মানে ডেকা গাভৰুৱে পৰস্পৰ যেটো ভাল পাই বিয়া হোৱাটো আৰু তাৰ পিছত আছে হাঙা য'ত বিধৱা বা বৰলাৰ মাজত কি হয় বিয়া হয় ঠিক আছে চাৰি প্ৰকাৰৰ বিবাহ হয় তেওঁলোকৰ তাৰ পিছত আছে উৎসৱ পাৰ্বণ হাজংসকল মূলতঃ কি হয় কৃষিজীৱী কৃষি কৰ্মৰ সৈতে জড়িত বিভিন্ন ধৰণৰ লোকাচাৰ তেওঁলোকৰ মাজত প্ৰচলিত যেনে গুচি পুতা নগছি দিয়া আগানা প্ৰথম ধান কটা নয়া খোৱা ভাত খোৱা কাটি গছা কঙালী বিহুত ঔখিলেৰে ধাননি পথাৰৰ চাকি জ্বলোৱা মানে আল্টিমেটলি কি হয় আমাৰ নিচিনা অসমীয়াসকলে যেনেকৈ মানে উৎসৱ পাৰ্বণবোৰ মানে পাতে তেনেকুৱা ধৰণৰে তেওঁলোকৰ হয় ঠিক আছে খালি নামবোৰ বেলেগ বেলেগ এটো কাটি গছা বুলি কয় আমি কি বুলি কওঁ কাটি বিহু বুলি কওঁ ঠিক আছে হয় চপুৱা আৰু পুখনত মাঘ বিহুত চিৰা পিঠা খোৱা সাংৰণী বিখুৱাত ৰঙালী বিহুত গৰু গা ধোৱা কৃষি সজুলি ধুই পখালি চোতালত থুপাই বন্তি জ্বলাই সেৱা জনোৱা আদি আৰু এই সমূহ হৈছে তেওঁলোকৰ কি হয় উৎসৱ তদুপৰি বহাগত বেজ বা বাস্তু পূজা আহাৰত হাতুৱাৰ চোৱা অম্বুবাচী মানা শাওনত বৰত কানিদেউ পূজা শৰতত যাত্ৰা পূজা ভুইমাগা চৰখেলা উৎসৱ কাতি মাহৰ শেষ দিনা কাতি পূজা পুহ মাহত ধান দাই থকাৰ সময়ত পথাৰত ভালুক মাগা চপোৱাৰ পিছত থংবৈ মাগা পুখনৈ আদি অনুষ্ঠান পৰ্ব কি কৰে পালন কৰে শৰতৰ শেষ ভাগত দীপাৱলী আউখীৰ পৰা এসপ্তাহ জুৰি হাজংসকলৰ গাঁৱে গাঁৱে চলা চৰমাগা বা চৰখেলাৰ নৃত্য গীতৰ উৎসৱ কৃষিজীৱী হাজং ডেকাসকলৰ এই সময়ছোৱা অৱসৰ বিনোদনৰ সময় ডেকাসকলে থাকি ঢোল দোতৰা বাঁহী তাল আদি বাদ্যৰে দল বান্ধি কি কৰে ঘৰে ঘৰে নৃত্য গীত গাই মাগি ফুৰে এই নৃত্য গীতৰ উৎসৱত লেৱা টানা জাখামৰা ভাঙা নাওকা দেৱী যুদ্ধ আদি নৃত্য কি হয় প্ৰাচীন আৰু জনপ্ৰিয় বুলি কৈছে লেৱা টানা নৃত্য গীত ডেকা গাভৰুৰ প্ৰণয়নমূলক
ব্যংগ কৌতূহলোচক আৰু শ্ৰমজীৱী জীৱনৰ চিত্ৰৰে পৰিস্ফুট আৰু এয়া হৈছে লেৱাটানা উৎসৱ য'ত তেওঁলোকে কি কৰে গোটেই ডেকা গাভৰু একেলগে কি কৰে সেলিব্ৰেট কৰে উৎসৱটো শৰ্মাগা বা চৰখেলা উৎসৱত কি হয় নৃত্য গীতৰ দলে গৃহস্থৰ পৰা বৰঙণি সংগ্ৰহ কৰে গতিকে এই সমূহ হৈছে তেওঁলোকৰ উৎসৱ পাৰ্বণ বা পূজা তেওঁলোকে যি পালন কৰে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত আছে ধৰ্ম হাজংসকল কি হয় হিন্দু ধৰ্মাৱলম্বী হলেও তেওঁলোকৰ পৰম্পৰাগত জনগোষ্ঠীয় ধৰ্ম সম্বন্ধিত ৰূপত ক্ৰিয়াশীল হৈ আছে প্ৰকৃতিৰ বিভিন্ন অশুভ ক্ৰিয়াকলাপ অপায়মংগলৰ পৰা পৰিত্ৰাণ পাবলৈ হাজংসকলে বিশ্বাস আৰু ভক্তিৰে বিভিন্ন দেৱ দেৱীক কি কৰে পূজা কৰে তেওঁলোকে হিন্দু ধৰ্মৰ যদিও তেওঁলোকৰ যি সামাজিক বা সাম্প্ৰদায়িক যি পূজা আছে পূজা পাতল আছে তেওঁলোকে হেয়াও কি কৰে মানে তেওঁলোকৰ পূজা পূজ্য দেৱ দেৱীৰ ভিতৰত বেইছ বা বাস্তুদেৱ মূল দেৱতা তেওঁলোকৰ পূজাৰ ভিতৰত এয়া হৈছে বেইছ বা বাস্তুদেৱ কি হয় মূল দেৱতা হয় প্ৰতিখন গয়া সমাজ মিলি তেওঁলোকে বেইছ বা বাস্তুদেৱ পূজা কৰে এই পূজা বহাগ মাহত কি কৰা হয় অনুষ্ঠিত কৰা হয় কেতিয়া কৰে বহাগ মাহত সুবুৰী বা গাঁৱৰ পৰা কিছু আহতীয়া ঠাইত বেইছ বা দেৱতাৰ থান সজোৱা হয় বেইছ বা বাস্তু দেৱতাৰ লগতে অন্যান্য কেইবাটাও দেৱ দেৱীৰ কি হয় থান হাৰি হাৰিকৈ স্থাপন কৰা হয় কিন্তু তেওঁলোকৰ মূল দেৱতা কি হয় বেইছ বা বাস্তুদেৱ আৰু বহাগ মাহত কি কৰা হয় পালন কৰা হয় হাজংসকল ধৰ্ম আচৰণৰ দিশত দুই শ্ৰেণীত বিভক্ত এটা হল হাজং শাক্ত আৰু এটা হল খাতল মানে যিসকল বৈষ্ণৱ জনগোষ্ঠীয় পৰম্পৰা ধৰ্মীয় আচৰণত চলা লোকসকল হাজং শাক্ত মানে যিসমূহ জনগোষ্ঠীয় পৰম্পৰা ধৰ্মীয় আচৰণত চলে সেইবোৰ হৈছে হাজং শাক্ত আৰু যিসকল হাজঙে বৈষ্ণৱ ধৰ্ম যি আমাৰ শংকৰদেৱৰ একশৰণ ধৰ্ম আছে হেয়া পালন কৰে হেয়া হৈছে খাতল বা বৈষ্ণৱ শ্ৰেণীৰ লোক ঠিক আছে মনত ৰাখিবা শাক্তসকল কি হয় মঙহ ঘৰুৱা মদ আদিৰে আমিষ আহাৰী আনহাতে খাতল শ্ৰেণীৰ লোকসকল কি হয় বৈষ্ণৱ আচৰণত বিশ্বাসী মানে হাজং শাক্তসকলে কি কৰে নিৰামিষ আমিষ ভোজী ঠিক আছে তেওঁলোকে মাছ মাংস ঘৰুৱা মদ সকলোখিনি খায় আৰু যিসকল খাতল আছে তেওঁলোক কি হয় বৈষ্ণৱ ধৰ্মৰ আৰু বৈষ্ণৱ ধৰ্মৰ মতে এইসমূহ খোৱাটো কি হয় মানে বাঞ্ছনীয় নহয় বুলি কয় ঠিক আছে বা নাখায় বৈষ্ণৱপন্থী হাজংসকলৰ কাৰো ঘৰত শালগ্ৰাম বিগ্ৰহ আছে আৰু পুৰুষানুক্ৰমে এই শালগ্ৰাম বিগ্ৰহক বিষ্ণু দেৱতা হিচাপে কি কৰা হয় নিত্য পূজা অৰ্চনা কৰি আহিছে তেওঁলোকে জন্মাষ্টমী ৰাধা অষ্টমী ৰাস যাত্ৰা দৌল যাত্ৰা আদি বিশেষ তিথিৰ উৎসৱ পাৰ্বণ উদযাপন কৰে ভাগৱত ৰামায়ণ মহাভাৰত গীতা আদি পাঠ কৰি কৃষ্ণ শ্ৰুতিৰেও কি কৰা হয় নাম কীৰ্তন কৰা হয় সেইকাৰণে কৈছে যে তেওঁলোকে হিন্দু ধৰ্ম মানিছিল যদিও নিজৰো কি কৰিছিলে নিজৰ যি ধৰ্মৰ বা নিজৰ যি সাম্প্ৰদায়িক যি পূজা আছে বা ৰীতি নীতি আছে সেইসমূহ মানি চলিছিল তেওঁলোকৰ খাদ্য কি হয় হাজংসকল ভোজন বিলাসী আৰু আমিষাহাৰী বাঁহগাজ কচু আলু কচুৰ পাত আৰু থোৰা হিদুল মানে কি হয় শুকান মাছ শাক পাতৰ শকুতা কাজদুৰা মাছং মঙহ লেবা শাক চাউলৰ গুৰিৰে ৰন্ধা তৰকাৰী বিচি ভাত ভাপত বনোৱা বৰা চাউলৰ ভাত বুকনি ভাত ডিংপুৰা কাকবাহৰ চুঙাত বনোৱা বৰা চাউলৰ ভাত তেওঁলোকৰ কি হয় অতি প্ৰিয় খাদ্য এইসমূহ হৈছে তেওঁলোকৰ কি খাদ্য ঠিক আছে হাজং ভাষা তিব্বত বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো ভাষাৰ অন্তৰ্ভুক্ত তেওঁলোক কি হয় হাজং ভাষা তিব্বত বৰ্মীয় যি ভাষা আছে সেই পৰিয়ালৰ বড়ো ভাষাৰ অন্তৰ্ভুক্ত হাজংসকল আৰ্য সংস্কৃতিৰ গভীৰ প্ৰভাৱৰ দ্বাৰা সংস্কাৰ হৈ অহাৰ ফলত তেওঁলোকৰ আদিমতন ভাষা ৰূপান্তৰ হৈ আহিছে হাজং ভাষা নিজস্ব বৈকাৰণিক শৈলী নিজস্ব শব্দ ভাণ্ডাৰ আৰু জতুৱা ঠাঁচ খণ্ডবাক্য যোজনা আদিৰে স্বকীয় বৈশিষ্ট্যপূৰ্ণ ভাষা অৱশ্যে সাম্প্ৰতিক কালত হাজংসকলৰ ভাষাত কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ প্ৰভাৱ লক্ষ্য কৰা যায় গতিকে তেওঁলোকৰ কি আছিলে তেওঁলোক আছিলে তিব্বত বৰ্মীয় যি ভাষা সেই বড়ো ভাষাৰ পৰা তেওঁলোক কি হয় অন্তৰ্ভুক্ত হয় তেওঁলোকৰ নিজস্ব কি আছে শব্দ ভাণ্ডাৰ আছে জতুৱা ঠাঁচ খণ্ডবাক্য যোজনা সকলোখিনি আছে ঠিক আছে গতিকে তেওঁলোকে তথাপিও তেওঁলোকক কি হয় কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ প্ৰভাৱ পৰাও তেওঁলোকক দেখা যায় আৰু ইয়াতে দেখিছা এখন ফটো এওক কোৱা হয় কাটকাদেউ ঠিক আছে এয়া হৈছে হাজংসকলৰ যি পুৰুষাত্মক বা শক্তিৰ যি দেৱতা হেয়া দেৱতা যাক কি বুলি কোৱা হয় আমাৰ যি হিন্দু ধৰ্মৰ যি শিৱ আৰু পাৰ্বতীৰ পুত্ৰ ঠিক আছে পুত্ৰ যি আছিলে কাৰ্তিকৰ মানে সমাদৰ বুলি জনা যায় মানে সমান আৰু কাৰ্তিকৰ সমানে বুলি তেওঁলোকে কি কৰে বিশ্বাস কৰে কাটকাদেউক আৰু এক মানা হয় শক্তি আৰু পুৰুষত্বৰ দেৱতা হিচাপে হাজংসকলে মানে ঠিক আছে
গতিকে এইখিনি আছিলে হাজংসকলৰ বিষয়ে তেওঁলোক ক'ৰ পৰা আহিলে কেনেকৈ আহিলে তেওঁলোকৰ খাদ্য সম্ভাৰ ভাষা উৎসৱ পাৰ্বণ ঠিক আছে তেওঁলোকৰ হাজং নামটো কিদৰে হ'ল আমি গোটেইখিনি বস্তু ধুনীয়াকৈ পঢ়িলোঁ লগতে প্ৰশ্নবোৰ কেনেধৰণে আহিব পাৰে সেইখিনি বস্তু তোমালোকক মই কৈ দিলোঁ গতিকে তোমালোকৰ কাম হ'ল এটা পাঠটো ধুনীয়াকৈ আকৌ এবাৰ পঢ়া ইম্পৰ্টেণ্ট বস্তুবোৰ যিখিনি মই আণ্ডাৰলাইন কৰি দিছিলোঁ সেইখিনি বস্তু তোমালোকে ধুনীয়াকৈ নিজৰ নিজৰ কিতাপত আণ্ডাৰলাইন কৰি ভালদৰে পঢ়া ঠিক আছে তাৰ পৰাই প্ৰশ্নবোৰ আহিব আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা থেংক ইউ